কংগ্ৰেছে কি কৰিছে কথা মোক ভয় খুৱালে যে আন্দোলন হ'ব মই আন্দোলন হ'ব যদি হ'ব একো ভয় নাই হেংগা হিমন্ত বিশ্ব শৰ্মাই বেলেগ প্ৰাইভেট কোম্পানী এবাৰ ওলা উবেৰতকৈ আৰু প্ৰাইভেট কোম্পানী আছে নেকি পৃথিৱীত আদানী আম্বানী আহিলেতো ময়ে চবচে ভাল পাওঁ মইতো গৈ লগ কৰি থাকো আহক আহক বুলি নাহে বুলিহে ফোন কৰাই ডেইলি ইলেকশ্যন কমিশ্যনক ফোন কৰে যে এছআইআৰ কেতিয়া এই মানুহবিলাকৰ নাম কাটা যাব নেকি আৰে বাবা অসমীয়া হিচাপে চিন্তা কৰচোন যে নট হোৱাট আই এম স্পিকিং এজ এ পলিটিচিয়ান 25 বছৰৰ ৰাজনীতি কৰাৰ পিছত মই দেখিছোঁ যে বিকজ উই কুড নট টেক মেনি ষ্টেপ আৰ্লিয়াৰ নাও আমি এতিয়া এটা বিপদৰ পৰিসীমাৰ ভিতৰলৈকে সোমাই গৈ আছোঁ বেলেগ নালাগে উৰিয়াম ঘাটৰ এভিকশ্যনতে চাওক 12-13 হাজাৰ মানুহ শিলচৰৰ পৰা গৈছে বৰাকভেলীৰ পৰা গৈছে কৰিমগঞ্জৰ পৰা গৈছে মণিপুৰৰ পৰা গৈছে বৰপেটাৰ পৰা গৈছে ধুবুৰীৰ পৰা গৈছে তাত এইবাৰ ইলেক্টৰেল লিষ্টত 20,000 মানুহ হ'লে তাৰমানে এটা উজনিৰ দুৱাৰ মুখতে ডাঙৰ ঘাটি এটাই বহি গৈছিল কিন্তু অসমীয়া মানুহে এইবোৰ নজৰো দিয়া নাই এতিয়া দুই এজনে কৈ আছে নাই নাই ইহঁতি নাগালেণ্ডৰ পৰা মাটি ৰক্ষা কৰি আছিলে নাগালেণ্ডৰ পৰা মাটি ৰক্ষা কৰিবৰ কাৰণেতো দুইজন CMA ফোনত কথা পাতিলে হ'ল আমাৰ মানুহে বিশেষকৈ লেফ্ট মানুহবিলাকে সেকুলাৰ স'কল সেকুলাৰ মানুহবিলাকে অসমত কিমান বিপদত সোমাই দিছে বুজি পোৱা নাই যোৱাকালি বিশ্বনাথৰ এভিকশ্যন হ'ল DCয়ে মোক কৈছে ছাৰ বিহালীটোতো আছে তাৰমানে নৰ্থ বেংকখন য'ত আমি সাধাৰণতে ভাবোঁ যেনে এনে চব ঠিক তো কালি মই চতিয়াত যাওঁতে তাতো DCয়ে কৈছে ছাৰ ইয়াতো বহুত মানুহ আছে তাৰমানে একোটা জেগাত যেতিয়া বহি লয় আৰম্ভ ক'ৰ পৰা হ'ল তেজপুৰৰ কাষত এইটো কি জেগা 5 মাইলত তেওঁলোকে এটা কেন্দ্ৰ বনাই ল'লে তাৰপিছত দে ষ্টাৰ্টেড স্প্ৰেডিং সব প্ৰথমতে চেণ্টাৰ এটা বনাই লয় উৰিয়াম ঘাটটো চেণ্টাৰ বনাই লৈছিলে যেনেকৈ তেজপুৰত 5 মাইলটো চেণ্টাৰ বনাইছিলে আৰু এবাৰ 5 মাইলত যোৱাৰ পিছত এটা বিহালী মানুহখিনিক সুধিলেতো আমি 5 মাইলৰ পৰা আহিছোঁ বিশ্বনাথৰখিনিক কৈ আমি 5 মাইলৰ পৰা আহিছোঁ উৰিয়াম ঘাটত ঘাটি কৰিলে কৰি তেওঁলোক গ'ল গোলাঘাটলৈকে যিটো আমি নেঘেৰি বিল ইজ গোলাঘাট কনষ্টিটুৱেঞ্চি নেঘেৰি বিলৰ নেক্সট ডেষ্টিনেশ্যন হৈছে তিতাবৰ কনষ্টিটুৱেঞ্চি এটা লাইনতে আছে আসাম নাগালেণ্ড বৰ্ডাৰ তিতাবৰ পৰা নেক্সট ডেষ্টিনেশ্যন হ'ল সোণাৰী নেক্সট ডেষ্টিনেশ্যন হ'ল নাহৰকটীয়া গতিকে এই বস্তুটো লৈ যদি আজি আমি ব্ৰেক কৰি নিদিলোহেঁতেন নাগাটো আহিব 1 কিলোমিটাৰ মাটি কিন্তু এওঁলোক গৈ গৈ পালেহেঁতেন সোণাৰীলৈকে যিটো আমাৰ মানুহবিলাকে ৰিয়েলাইজেই কৰিব পৰা নাই সেইকাৰণে কেতিয়াবা মই অশান্ত হৈ থাকোঁ যে আমাৰ মানুহখিনিয়ে বুজিয়ে পোৱা নাই যে আমি কি জেগাত বহি আছোঁ অকল উজনিখনেই বাচি আছিলে এতিয়া মই এতিয়া 24ত মাৰ্ঘেৰিটাত যাম গোটেই মাৰ্ঘেৰিটাখনত সোমাই গৈছে মই তাৰ কাৰণে 24ত মাৰ্ঘেৰিটাত প্ৰগ্ৰেম ৰাখিছোঁ আলোচনা কৰিম কিন্তু কোনেওতো আগত এইবিলাক এটা কৰিলেও আমাৰ মানুহখিনিয়ে ই এনেকুৱা কৰিছে উল্টাহে ক'ব খোজে মানুহখিনিয়ে বুজিয়ে পোৱা নাই যে আমি ক'ত আছোঁ মেডিকেল গ'ল নিৰ্মাণ গ'ল খেতি গ'ল উবেৰ গ'ল মাটি গ'ল এটা কি ওলাইছে ওলা উবেৰতকৈ ডাঙৰ প্ৰাইভেট কোম্পানী আনিব পৃথিৱীত এনেকুৱা প্ৰাইভেট কোম্পানী আছে নেকি এতিয়া কংগ্ৰেছে কি কৰিছে কথা মোক ভয় খুৱালে যে আন্দোলন হ'ব মই আন্দোলন হ'ব যদি হ'ব একো ভয় নাই হেংগা তাতে আন্দোলনৰ ভয়টো বাদ দিয়ালে এতিয়া নতুনকৈ কি আৰম্ভ কৰিলে নহয় হিমন্ত বিশ্ব শৰ্মাই বেলেগ প্ৰাইভেট কোম্পানী এবাৰ ওলা উবেৰতকৈ আৰু প্ৰাইভেট কোম্পানী আছে নেকি পৃথিৱীত ওলা উবেৰতকৈ এইটো ইণ্টাৰনেশ্যনেল মানে কোনোবা আছে নেকি তাৰপিছত মাটি খেদিলেতো আদানী আম্বানী মানে ক'ৰবাত নহয় ক'ৰবাত আদানী আম্বানী আহিলেতো ময়ে চবচে ভাল পাওঁ মইতো গৈ লগ কৰি থাকোঁ আহক আহক বুলি নাহে বুলিহে কিন্তু কথাটো হ'ল যে উৰিয়াম ঘাটত আদানী আম্বানী আহিব নেকি তাৰমানে অসমীয়া মানুহখিনিয়ে নিজেই বুজি পোৱা নাই এই ক্লাছটোৱে যোৱা কেইদিনমানত ৰিপুণ বৰাই ডেইলি ইলেকশ্যন কমিশ্যনক ফোন কৰে যে এছআইআৰ কেতিয়া এই মানুহবিলাকৰ নাম কাটা যাব নেকি আৰে বাবা অসমীয়া হিচাপে চিন্তা কৰচোন ডেইলি ইলেকশ্যন কমিশ্যনে এছআই দিয়াই নাই মানুহজনৰ গাত কি ভোট লম্বিছে সদায় খালি এইটোকে সুধি থাকে কালি উৰিয়াম ঘাটৰ পৰা মানুহে কি পিটিশ্যন কৰিছে যে আমাক যদিও এভিকশ্যন কৰিলে ভোটটো কিন্তু আমাক উৰিয়াম ঘাটতে দিব অনুমতি দিব লাগে যদিও মই এতিয়া ধিঙত থাকোঁ তেওঁলোকে কালি মই গম পাওঁ ইমান এখন ভয়াৱহ এপ্লিকেশ্যন দিছে যে এতিয়া মই ধিঙলৈকে আহিলোঁ মই মৰিগাঁৱলৈকে আহিলোঁ কিন্তু মোৰ ভোটৰ চেণ্টাৰটো উৰিয়াম ঘাটত থাকিব লাগে উৰিয়াম ঘাটৰ এভিক্টেড মানুহখিনিয়ে দিছে ইলেকশ্যন কমিশ্যনত ইণ্টেনশ্যনটো আপাৰ আছাম যে গোটেই ইণ্টেনশ্যনটো হ'ল যে আপাৰ আছামত ইনফ্লিক্ট কৰিব লাগে সমষ্টিটো বঢ়াই যাব লাগে তেওঁলোকৰ কথা এইটোৱে আৰু এই গেম প্লেনবিলাক কোনেও আগত ক'ব সাহস নকৰিছিল কৰিলেতো আমি বহুত বচাই ল'ব পাৰিলোহেঁতেন কেনেকুৱা চিঠি লিখিছে যে ভোটটো হ'ব মোৰ উৰিয়াম ঘাটত থাকিম মই ধিঙত